গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু চাওক, একদম সাজি কাচি আজি আপোনালোকৰ মাজলৈ ভিডিঅ' আনিছোঁ। চাওক কেনেকুৱা লাগিছে বাৰু, কাপোৰযোৰ এতিয়া কেনেকৈ দেখাম, ৰাস্তাত দেখাম বাৰু। মনোজ ভাইটিয়ে সুন্দৰকৈ একদম ভিডিঅ' বনাই দিব, আপোনালোকক দেখাম। আৰু এতিয়া যাবলৈ ওলাইছোঁ আমি ঢলা শদিয়া যাবলৈ ওলোৱাৰ আগত মানে এতিয়া ইয়াত মনোজ ভাইটিহঁতৰ তাত মানে হেৰিত জোনাইত এয়া চাওক কেনেকুৱা বৰষুণ পৰি আছে দেখিছেনে। আৰু আমাৰ গাড়ী থৈছোঁ ইয়া ৰাস্তাত, এইফালে চাওক গাড়ী তাতে থোৱা হৈছে। আৰু মনোজ ভাইটি গাড়ী এইফালে আছে। মানে একদম পূৰা বৰষুণ, ৰাতিও দিছে বৰষুণ, এতিয়া আৰু এনেকুৱা ঠাণ্ডা। তথাপিতো ঠাণ্ডাত মই ঠাণ্ডা পানীয়ে গা ধুওঁ, আজিলৈকে গৰম পানী দি গায়ে নুধুওঁ দেই, ঠাণ্ডা পানী দিয়ে ধুওঁ। ধুনীয়াকৈ একদম মাথা চাথা ধুই দিছোঁ, দি একদম পূৰা অসমীয়া ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি পেলাই এতিয়া ওলাইছোঁ আমাৰ ঢলা শদিয়া ফেষ্টিভেল চাবলৈ। গতিকে আপোনালোককো দেখাব লাগিব, মইতো অকলে চালে নহ'ব, হয়নে নহয়? গতিকে আপোনালোককো এতিয়া লগতে মই লৈ যাম আমাৰ ঢলা শদিয়াৰ সুন্দৰকৈ তাৰ পৰিৱেশসমূহ দেখাবলৈ। গতিকে আহক, ভিডিঅ'টো মানে আৰম্ভ কৰিলোঁ বুলি একদম কথা কৈ আছোঁ তাৰপিছত মনোজ ভাইটিয়ে কৈছে এই ভিডিঅ' আৰম্ভই হোৱা নাই বোলে, চাওক কৰাই নাই। এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ, এয়া চাওক ৰাণাঘাট ব্ৰিজ, এখন ইমান সুন্দৰ পৰিৱেশ, বা দেখাই নাই আকৌ, ইমান ধুনীয়া লাগিছে। মনোজ ভাইটিক মানে বহুত ধন্যবাদ জনাইছোঁ দেই, ইমান ধুনীয়া এটা প্লেচলৈ লৈ আহিছা নহয়, বহুত ভাল লাগিছে। আৰু আজি ইউটিউব কৰিলোঁ কাৰণেহে এনেকুৱা জেগা দেখিবলৈ পাইছোঁ, হয়নে নহয় বাৰু? হয় কিন্তু এনেতো আৰু ঘৰতে বহি থাকিলোহেঁতেন আৰু টিভি চোৱাহে। আজি যদি ইউটিউবলৈ নাহিলোহেঁতেন, আপোনালোকো মই চিনি নাপালোহেঁতেন, আপুনি মোক চিনি নাপালেহেঁতেন। এতিয়া আমাৰ ইমান ভাল লাগিছে, একদম আন্তৰিকতাৰে এতিয়া আহিছোঁ, জেগাবিলাক সুন্দৰকৈ চাম আৰু আপোনালোককো দেখাম। আৰু আশা কৰোঁ আপোনালোকো আহিব, একদম সুন্দৰ সুন্দৰ এয়া মনোমোহা দৃশ্য চাবলৈ আহিব, প্ৰাকৃতিক সৌন্দৰ্য। চাওক আমি এতিয়া পাই গ'লোহি, ৱেলকাম টু ৰয়িং। চাওক ৰয়িং। আপোনালোকে যদি মায়'দিয়ালৈ যাম বুলি ভাবে, ইয়াৰ পৰা 100 কিলোমিটাৰ হয়, পাহাৰে যাব লাগিব। প্ৰায় ইয়াৰ পৰা 3 ঘণ্টামান লাগে। তাত বৰফ পৰা ঠাইডোখৰ পাব। যাব নেকি খুৰী? ব'লা, আজি তোমাৰ লগতে আহিছোঁ আৰু তুমি পুৰা দেখাই থাকা। আৰু আজি মনোজ ভাইটিৰ কাৰণে চাবলৈ পাইছোঁ দেই এইখিনি। চাওক ৰাস্তা কিন্তু বৰ ভয়ানক হ'ব, ছিংগল ৰাস্তা, একদম ঠেক ৰাস্তা, ভয় লাগে যাবলৈ। এতিয়া আগৰলৈ চোৱাচোন, ৰাস্তাটো কিমান ভাল লাগিছে ন? বহুত ধুনীয়া ৰাস্তা, কিন্তু একদম গোলা মৰা ৰাস্তা আগতে। এতিয়া চাওক, তুমি লাইটটো অন কৰি লৈছিলা নেকি? ভিডিঅ' যে বনাইছিলে লাইটটো জ্বলাই লৈছা পিছফালে? য'ত পাৱাৰটো কম থাকে তাত অন কৰি দিওঁ। বাকী আন্ধাৰ হ'লেও হ'ব। এতিয়া জোনমণিক একদম দেখিছানে নাই, আজি বেলেগকৈ আহিছে, একদম জুমকা দেখিছানে? আৰু এতিয়া ৰীল বনাবলৈকে পিন্ধি আহিছে। আৰু মই এযোৰ পাৰিলে তাত লৈ ল'ম, জুমকা ফুলি এযোৰ। এতিয়া ধুনীয়াকৈ ইয়াত বহিলোঁ সুন্দৰ হোটেল এখনত, আৰু ইয়াতে এতিয়া ভাতটো খাই লওঁ, খাই পেলাই একদম আপোনালোকক আজি বৰ সুন্দৰ মানুহক আজি পৰিচয় কৰাই দিবলৈ গৈ আছোঁ। গতিকে আপোনালোকে চাব আৰু ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব। আৰু আশা কৰোঁ ভাল পাব আপোনালোকে ভিডিঅ'টো চাই, কাৰণ যোনসকলৰ ঘৰলৈ যাম আৰু যোনখিনি ঠাইলৈ যাম আপোনালোকৰ বহুত প্ৰিয় হয়, আপোনালোকে বহুত মৰম চেনেহ দিছে তেখেতসকলক। গতিকে আপোনালোকক আজি মোৰ ভিডিঅ'ত তেখেতসকলক দেখা পাব, গতিকে চাই থাকিব। আৰু এতিয়া দেখিছে জোনমণি, মই, আমাৰ মনোজ ভাইটি আৰু আমাৰ খুৰাক, আৰু আহি ক'ত পালোহি এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ। ভিডিঅ' হৈ আছেনে নাই বাৰু? হৈ আছে ন? আহি মাতটো শুনিছেনে এতিয়া আপোনালোকে? এইয়া চাওক, একদম আমাৰ মৰমৰ দেৱলতাক পাই গ'লোহি। আৰু দেৱলতাৰ ঘৰত আজি আমি অহা সময়তে মানে এয়া চাওক আহি পেলাই দেখিছোঁ ধুনীয়াকৈ টিং লগাই আছে। মই হোম ট'ৰটো দি দিলোঁ আৰু দেই, দেৱলতাই দিয়া নাছিলে, মই দি দিলোঁ এয়া। আৰু বহুত ভাল লাগিছে আজি ওচৰৰ পৰা লগ পাই, সপোন লাগিছে। স্বৰ্গত আছো নিচিনা লাগি গৈছেগে যে ৰাস্তাত বলেনকে দেখিলো আৰু বোলো এইটো বলেন নেকি বাৰু, সেনেকে চাইছো অটো এখনত আহি আছিলে। তাৰপিছত বোলো নাই, ভালকে চালো নহয়। বাবুটো ক'লে গ'ল? ওলাই গ'ল। আহক এতিয়া ধুনীয়াকে কথা বতৰা পাতি আকৌ আপোনালোকক লগ। আৰু এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ দেই, আমাৰ দেৱলতাই আমাৰ কাৰণে যোগাৰ কৰিছে চাহৰ দেই। এয়া বিনা চেনি লাল চাহ বনাব দিছোঁ। তাৰপিছত এটা বস্তু ৰ'বাচোন দেখাই দিয়া, ইমান ডাঙৰ পকা মিঠৈ। বা এতিয়া বনাইছে নেকি? বা কেনেকুৱা চাহ কটাৰী দি কাটিছে, ইমান ডাঙৰ পকা মিঠৈ। কাটিবলৈ ভাল। এইটোৱে মানে 4টা মিঠৈ হ'ব, আমি যোনটো চাইজ বনাওঁ মানে আমাৰ 4টা লাডু হ'ব, বেছিহে হ'ব ন? কিমান ডাঙৰ পকা মিঠৈ চাহ, বা
একেবাৰতে একদম আমাৰ জোনমণিহঁত ইয়াৰ খুৰাকহঁত সকলো একদম দেৱলতা পাকঘৰত জুই লৈছেহি আৰু এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ দেৱলতাই এটা কাম কৰি আছে দেই গতিকে এয়া চাওক এয়া দেখিছেনে এইখিনি দেৱলতা কি কয় এইফালে চাই দিয়া অকণমান কি বুলি কয় এইটো এইখিনি হৈছে সাজ দেই আপোনালোকে আহিছে বাটি বাটি খোৱা পঠাম আমাৰ নিয়ম যে ইয়াৰ সাজ মানে সাজ মদটো ন এইয়া চাওক ইয়াত নিজে বনাইছেনে ইয়াত নিজে বনাইছে চাওক গতিকে ইয়াৰ অকণমান প্ৰথমবাৰ সোৱাদ ল'ম আৰু দেই আহিছোঁ যেতিয়া ঠাণ্ডা বতৰ খাই যাওঁ গৰম উঠাই লওঁ অকণ গাটোত ন জোনমণি খাবা নে নোখোৱা খাবা এইয়া চাওক কিমানখিনি আছে এতিয়া মানে এনেকুৱা অৱস্থা বেয়া যি দপদপীয়া বৰষুণ ঢেৰেকণি আৰু তেনেকুৱাতে যিহেতুকে আহিছোঁ আমি ঢলা-শদিয়া ফেষ্টিভেল চাবলৈ ভিগুক ফোন কৰিলোঁ আমাৰ ভিগু ভাইটিক ফোন কৰিলোঁ গায়ক সকলোৱে পৰিচিত ভিগু কাশ্যপক ফোন কৰিলোঁ তেতিয়া কৈছে যে খুৰী ইমানেই বৰষুণ আপুনি একদম ফিল্ড যেতিয়া পাবগৈ মানে আমাৰ মানে ঢলা-শদিয়া যেতিয়া পাবগৈ আৰু মেইন মণ্ডপৰ ওচৰত তেতিয়া আপুনি ফোন কৰিব মানে বহুতেই বৰষুণ বুলি কৈছে একোৱে শুনা পোৱা নাই ইমান ঢেৰেকণি বিজুলী মাৰি বৰষুণ দিছে গতিকে মনটো একে ভাগিয়েই গ'লগৈ আৰু দেই মানে এতিয়া কি কৰোঁ আহিছিলোঁ ইমান হেঁপাহত চাম বুলি আৰু এতিয়া তাত সোমালে এণ্ট্ৰি ফিজ ল'ব 500কৈ লয় এজন মানুহৰ ন এজন মানুহৰ 500কৈ লয় বুলি কৈছে এজন 500কৈ গতিকে চাই লওঁ চাম বুলি আহিছোঁ যেতিয়া বাৰু চামেই সেয়াই আপোনালোকক ক'লোঁ যদি চাবও নোৱাৰোঁ তেনেহ'লে আপোনালোকে বেয়া নাপাব কাৰণ বতৰটো একদম বহুত বেয়া কৰি আহিছে বহুত আৰু একদম আমাৰ জোনমণিয়ে বোৱাৰীজনী হৈ পেলাই এতিয়া চাওক জুই শেক লৈ আছোঁ আৰু দুইজনীয়ে কি কৰিম আৰু সেয়া গম পাইছেনে একদম ঢেৰেকণি কেনেকুৱা মাৰিছে গতিকে আকৌ দেৱলতাই চাওকচোন উলিয়াই দিছে সাজ এতিয়া এই সাজ মানে মই আগে পিছে খায়ো পোৱা নাই এইকেইটা গিলাচ কালে বাৰু খাব নোৱাৰো এই 3টা গিলাচ কৰি আপুনি অকলে খাব দেই অকলে খাম এয়া মাংস উলিয়াই দিছেহি আমাৰ দেৱলতাই উলিয়াই দিছেহি মাংস খাই আহিছিলোহে হ'লেও এনেকুৱা বেয়া কাম কিন্তু জীৱনত কৰিব নাপায় আপোনালোকে এবাৰ আহিলে খাবলৈ আহিম দেই এয়া চাওক তেখেতসকলৰ ঘৰলৈ যেতিয়া আলহী অতিথি আহিলে মানে পৰম্পৰা এইটো লাও পানী দিয়াটো গতিকে সেই পৰম্পৰাটো আমিও ৰক্ষা কৰিবলৈ ওলাইছোঁ গতিকে এয়া খাওঁ জোনমণিয়ে বাঢ়ি আছে এয়া ন এইফালে একে মনোজ ভাইটি চাগে একদম খাওঁ খাওঁ লাগিছেনে নাই মই আলুহে খাম আলুহে খাবা আৰু যিহেতু গোটেই মানুহখিনিলে ভাত বনোৱা হৈছিলে আৰু আমাৰ খোৱাও দেৰি হ'ল জোনমণি মনোজ ভাই বাইদেউহঁত আহিব খাম একেলগে খাম বাইদেউহঁতে ইমানে টেঙৰ ৰৈঙত ভাত খাই গুচি আহিছে আৰু এতিয়া ইমানখিনি ভাত কোনোবা নহয়তো কোনোবা অকণমান খাই যাব লাগিব সেইকাৰণে মই জোনমণিকে ক'লোঁ নেখাওঁ ক'লে বাইদেউকো ক'লোঁ নেখাওঁ ক'লে কিন্তু মনোজ ভাই মোৰ কথাৰ মানে মান ৰাখিলে দেই বহুত ধুনীয়াকৈ মান ৰাখিলে আৰু এতিয়া আমাৰ পেটত জেগাই নাই আমি যে আহি বগৰীও খাইছোহি আকৌ আমি যিমানে ভাত খাওঁ আপোনালোকে সিমান ভাতে নাখায় চাউলৰ ভাত দুটাই খাই আৰু এতিয়া আমি যাবলৈ ওলালোঁ দেৱলতাৰ ঘৰৰ পৰা আৰু যিহেতুকে বৰষুণ দপদপকৈ দিলে আমাৰ জোনমণিয়ে কি কৰিলে একদম কাপোৰ চেঞ্জ কৰি ল'লে আৰু মই এতিয়া কাপোৰ চেঞ্জ কৰিবলৈ মন আছিলে কিন্তু এতিয়া কি বুলি ক'ম কাপোৰ চেঞ্জ কৰিবলৈ মন থাকিলেও কৰিব নোৱাৰোঁ কাৰণ কাপোৰেই নানিলোঁ মই শদিয়া ফেষ্টিভেল চাই লওঁ এতিয়া দেৱলতাক বিদায় লৈছোঁ বেয়া লাগিলে বহুত ভাল লাগিলে বাকে তামোলৰ গোন্ধ উলিয়াই লৈ খাইছে মই যিহেতু খাওঁ জোনমণিয়ে নাখাওঁ কৈছে জোৰ জোনমণিক খুৱাই দিছোঁ নেখাওঁ কৈছে মই কিন্তু খুৱাই দিছোঁ ভালেই ৰঙা হৈ থাকিলে ভাল লাগে ন মোৰ আকৌ খালে প্ৰব্লেম হৈছে সেইকাৰণে খোৱা নাই আগতে খুব খাইছিলোঁ এতিয়া বাই বাই দেৱলতা নগাঁও গ'লে আমাৰ ঘৰলৈ যাবা কোনোবা না আহিব আকৌ আহিম ভাত খোৱাকে আহিম এবাৰ এইটো মই বিশ্বাস নকৰোঁ আৰু কিয় ভাত খোৱাকে ইমান কষ্টৰে বনাই মেলি থলোঁ মনোজ ভাই মোৰ মানটো ৰাখিলে ইমান ধুনীয়াকৈ আকৌ তুমি দিয়া পৰম্পৰা ৰক্ষা কৰিলোঁ ন এয়া চাওক ৰাতি 7টা মানে সন্ধ্যা 7টা বজাত আমি ঢলা-শদিয়া পাৰ হৈছোঁ চাওক এইখন ঢলা-শদিয়া দলং চাওক ফাইনেলি পাই গ'লোহি ঢলা-শদিয়া ফেষ্টিভেল আৰু ইয়াত আহি পেলাই মানে এনেকুৱা বতাহ মাৰিছে আৰু আপোনালোকক কি দেখাম ইয়াৰ পৰিৱেশটো একদম আৰু ইয়াৰ এতিয়া পৰিৱেশটো আপোনালোকক দেখাবলৈ লৈছোঁ মোৰ পাছফালে দেখিছে মানুহৰ সমাগমটো বহুতেই কম ইয়াত আৰু এয়া চাওক এয়া দেখাইছোঁ অকণমান আন্ধাৰি হৈ আছে চাওক দেখিছেনে বৰষুণ মানে বহুত বৰষুণ সেইকাৰণে মানে ইয়াত এতিয়া মানে মানুহ একেবাৰে নাইকিয়া একেবাৰে নগণ্য বুলি কৈছোঁ আৰু সেয়েহে ভাবিছোঁ আমি ভিতৰলৈ গৈ পেলাই নাচাওঁ ইয়াতেই আপোনালোকক দেখালোঁ অকণমান অহাটো যে হয় আপোনালোকক তাকে প্ৰমাণটো দিলোঁ আৰু দেখিছেনে আৰু এইফালে ওপৰত এখন ব্ৰিজ চাওক এইখন আমাৰ গাড়ী আৰু জোনমণি গাড়ীৰ ভিতৰতে আছে আমাৰ মনোজ ভাইটোৱে গাড়ীৰ ভিতৰতে আছে তথাপিতো আপোনালোকক এনেকৈ অকণমান দেখালোঁ আৰু এয়া চাওক একদম গেটটো ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ
এয়া ভিতৰলৈ যোৱা মানে পৰিৱেশ নাই আৰু কিবা হৈ আছে ইয়াত এতিয়া মানে আপোনাৰ ধৰক 1000 টকাৰ টিকেটটো 500 কৰিছে মানুহ যিহেতুকে নাই আকৌ 500 টকাৰ টিকেটটো 200 টকা তেনেকুৱা কিবা কৰি আছে আলোচনা সেইকাৰণে আমি ভাবিছোঁ বেছি দেৰি নকৰোঁ আৰু এতিয়া চাওক মানে দাদা এজনক ইয়াতে লগ পালোঁ এয়া চাওক দাদাই মোক মাত দিলে বোলে আপোনাক চিনি পাইছোঁ আপোনাৰ ভিডিঅ' চাওঁ গতিকে বহুত বহুত ধন্যবাদ দাদা আৰু এতিয়া দাদাই মানে মোক কৈছে মানুহৰ সমাগম একেবাৰে নাই ন নাই নাই একেবাৰে নাই কালি 100 মান হৈছে বা চাওক এনেকুৱা এটা ডাঙৰ অনুষ্ঠান পাতিছে কিন্তু মানুহ হৈছে 100 আৰু এতিয়া আজি ইমানেই মানুহ দেখিছে আজি ইয়াত মানে আপোনাক কি ক'ম আপোনালোকক কৈছোঁ আৰু 50 জনো হোৱা নাইকিয়া মানুহ গতিকে সেইকাৰণে ভাবিছোঁ আৰু মানে টিকেটৰ পৰিমাণটোৰ কথা কওকচোন 15,000 বহুত দাম 10,000 আছে 10,000 টিকেট 15,000 টিকেট মানে সেইটো কি প্ৰস্থান কৰিলে ভিতৰলৈ সোমালে সেনেকৈ VIP মানে কিবা টিকেটৰ সেনেকুৱা আজি এতিয়া কমাই দিব বিচাৰিছে বা VIP টিকেট 15,000 10,000 আৰু জেনেৰেল মানুহ সোমাবলৈ হ'লে 500 জেনেৰেল মানুহ সোমাবলৈ হ'লে 500 গতিকে টিকেটৰ যিহেতুকে পৰিমাণটো বহুত বেছি হৈছে সেইকাৰণে চাগে জনতাসকল অহা নাই মানুহসকল অহা নাই আৰু হয়নে নহয় সেইকাৰণে চাগে অহা নাইকিয়া আৰু আশা কৰোঁ অকণমান টিকেটৰ পৰিমাণটো কমাই দিলে চাগে তেতিয়া হ'ব আৰু এতিয়া মানে ডিছকাছ কৰি আছে যিহেতুকে আপোনালোকক অকণমান ক'লোৱে মই অকণমান আগত ডিছকাছ কৰি আছে যদি কম হয় তেতিয়া চাগে মানুহৰ মানে সমাগমটো আপোনালোকে দেখা পাব আৰু সেয়েহে এতিয়া 30জনমান মানুহ বাহিৰতে দেখিছোঁ ভিতৰত নাই সেইকাৰণে নাযাওঁ বুলি ভাবিলোঁ আপোনালোকক আৰু আহিছোঁ যেতিয়া অকণমান ইয়াৰ বাহিৰৰ পৰিৱেশটোকে দেখাই দিলোঁ আৰু দাদা আপোনাক বহুত বহুত ধন্যবাদ দেই ধুনীয়াকৈ বুজাই দিয়াৰ কাৰণে নোসোমাওঁ বুলি ভাবিও আমাৰ একদম খুৰাকৰ মানে ভাইটি যি উৎপাত ক'লে গৈছে এইফালে আৰু নোসোমাওঁ বুলি ভাবিছিলোঁ কিন্তু মনোজ আৰু জোনমণিয়ে মানে যেনেকুৱা উৎপাত পেলাই আহে খুৰী আহিছোঁ যেতিয়া সোমামেই গতিকে আহিলোঁ আৰু বৰ বেলেগ ধৰণৰ কথা এটা হ'ল ন টিকেট মানে 1000 টকা টিকেট 500 টকা কৰিলে মানুহ যিহেতুকে নাই আৰু 500 টকীয়া টিকেট 200 টকা কৰিলে সেইকাৰণে ভাবিছোঁ আহিছোঁ যেতিয়া অকণমান চাওঁ কিনো হৈ আছে আপোনালোককো দেখাওঁ ন গতিকে চাওক একদম মানুহৰ সমাগম একেবাৰে কম গোটেই চাৰিওফালে আপোনালোকক দেখাইছোঁ আৰু চাওক আৰু ইয়াত হৈছে ফাংচনৰ জেগাবিলাক আৰু চাওক এইবিলাক চকী একদম খালী চকী মানুহ চানুহ নাই এয়া চাওক খালী চকীয়ে থাকিব আৰু কাৰণ এনেকুৱা বৰষুণ পৰিছে কেনেকুৱা বতাহ এয়া চাওক এতিয়া অৱশেষত একদম ওলাই আহিলোঁ আপোনালোকক যিকণ দেখাব পাৰিলোঁ মানে 3খনমান দোকানৰ বাহিৰে একোৱে দেখাব নোৱাৰিলোঁ আৰু আমি সুদূৰ নগাঁৱৰ পৰা আহিছোঁ 8,000 টকা গাড়ীত তেল খৰচ কৰি সুন্দৰকৈ ঢলা শদিয়া ফেষ্টিভেল উপভোগ কৰিম আপোনালোকক দেখাম বুলি কিন্তু ইয়াৰ কি বুলি ক'ম একে বহুত দুখজনক আৰু এতিয়া তথাপিতো আহিলোঁ যেতিয়া অকণমান ভিতৰৰ সোমাই পৰিৱেশটো চাওঁ বুলি ভাবিলোঁ 800 টকা টিকেট কৰিলোঁ ভিতৰত পালোঁগৈ সুদা কণী 2টা খাবলৈ তাৰপিছত আৰু একোৱেই নাপালোঁ ভিতৰত খোৱা বস্তু আছিলে কিন্তু মানে আমি নাখালোঁ আৰু যোনটো মানে বস্তু আছে সেইটো নাখালোঁ কণী 2টাকে খাই আহিলোঁ আহি পেলাই এতিয়া আপোনালোকক লগ পাই আছোঁ সুন্দৰকৈ কথাখিনি ক'ম ব'লক কিন্তু 8,000 টকা তেল পুৰিলোঁ দেই ইয়ালৈ আহি সুন্দৰকৈ চাম বুলি ফেষ্টিভেল চাম বুলি সুদূৰ নগাঁৱৰ পৰা এতিয়া ব'লক চালোঁ সোমালোঁ ওলালোঁ এতিয়া আহি পালোঁহি আমি মাকুম মানে ফেষ্টিভেলৰ পৰা ওলাই দিলোঁ দেখালোঁ আপোনালোকৰ হাল চালটো আৰু চাওক কাপোৰ সলাই পেলালোঁ আৰু দেই এতিয়া আমাৰ মৰমৰ ভাইটি এজনক লগ পালোঁ ইয়াত নমস্কাৰ দেই আপোনাক লগ পালোঁ ভাল লাগিছে আৰু এইফালে আমাৰ মনোজ দাদা আছে মনোজ ভাই একদম লোকেল আৰু ন তোমাৰ লোকেল একদম মানে দুভাগ্যজনক আৰু চৰকাৰী দোকান বুলি ক'বলৈ নাই এতিয়া আৰু আকৌ বনাম পলেন আহি আছে কাৰণে ভাঙি দিয়া হ'ল আৰু এতিয়া আকৌ বনাম আৰু আজি ঠাণ্ডা বৰ্তমান একদম গৰম গৰম চাহ খাই থকা হৈছে মাকুম বাই পাইছে লগ পাইছোঁ ভাল লাগিছে আৰু গৈ আছোঁ আপোনালোকে এইফালে যাম আৰু এইফালে মনোজ ভাই হ'লেও যাব লাগিছে অকণমান দেখাই দিলোঁ এতিয়া দেই আপোনালোকক কাক লগ পাওঁ চব দেখাই গৈ থাকিব প্ৰথমবাৰ আহিছোঁ দেই মই ইয়াত হয় নেকি চাওক আজি নেক্সট ডে হয় মানে ৰাতি আহি 2টা বজাত পালোহি আৰু মোবাইলত চাৰ্জো নাই সেইকাৰণে মানে ভিডিঅ'ই কৰিব নোৱাৰিলোঁ এতিয়া ৰাতিপুৱা সুন্দৰকৈ গা পা ধুই আজৰি হৈ ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু আপোনালোকে চাগে ইতিমধ্যে মোৰ টাইটেল আৰু থাম্বনেইল দেখি গমেই পাইছে আজি ভিডিঅ'টো মই কেনেকৈ বনাইছোঁ কিহৰ ওপৰত বনাব লগা হ'ল এতিয়া কৈছোঁ মানে আমাৰ ভিগু ভাইটি বুলি কৈছোঁ আৰু যিহেতুকে মোক আণ্টি বুলি মাতে মইতো ভাইটি বুলিয়ে ক'ব লাগিব ন আৰু যিটো প্ৰগ্ৰেম পাতিছিলে আমাৰ ঢলা শদিয়া প্ৰগ্ৰেমটো তাত মানে একদম দেখি পেলাই এটা পৰিৱেশ যেতিয়া দেখিলোঁ বহুত বেয়া লাগি আহিছে একেবাৰে মানুহ মানে নগণ্য আৰু তাত মানুহ একেবাৰে নাইকিয়া আৰু কথাটো হ'ল এটা কাৰণে নাইকিয়া তাত যিটো মানে আমাৰ প্ৰৱেশ
কৰোঁতে যিটো টিকেটৰ মানে পৰিণামটো বহুতেই বেছি, সেইকাৰণে মানে একদম তাত মানুহৰ মানে সমাগমটো একেবাৰে কম। আৰু লাষ্টত কি হ'ল, আমি যেতিয়া সোমাইছোঁ তেতিয়া 200 টকাকৈ লাষ্টত দি দিছে, আৰু 200 টকাকৈ মানে প্ৰৱেশ কৰিবলৈ দিছে। আৰু আমি ভিতৰত প্ৰৱেশ কৰি চালোগৈ মানুহ 20 জনো নাইকিয়া। সেইকাৰণে মানে বহুত বেয়া লাগিছে, আৰু বহুতেই মানে তেওঁ যিটো মানে ভাবিছিলে মনত সেইটো একদম নহ'ল আৰু দেই ভিগুৰ, সেইটো কাৰণে বহুত বেয়া লাগিছে। আৰু কৈছেও বাৰু মানে বৰষুণ শিল ধুমুহা কেনেকুৱা হৈছে, কেনেকুৱা বতাহ বৰষুণ হৈছে, আৰু সেইকাৰণে চাগে মানুহ আহিব নোৱাৰিলে। কিছু হয়তো আহিব মনত ভাবি থাকিলেও মানে সেইটো কাৰণে আহিব নোৱাৰিলে। আৰু একদম মানুহ আজিতো শেষেই হ'ল বাৰু, মানুহৰ সংখ্যাটো একেবাৰে কম টিকেটৰ কাৰণে। আৰু সেইখিনিকে আপোনালোকক ক'লোঁ। আৰু আমাৰ যি হ'ল বাৰু ৰাস্তাত, আপোনালোকে ভিডিঅ'টো চালে গম পাব। যি হ'ল আৰু সেইখিনিনো আপোনালোকক কি ক'ম এতিয়া। ৰাতি ভালে কুশলে ভগৱানে 2টা বজাত পোৱালেহি ঘৰ। আৰু এতিয়া ৰাতি অলপ শুলোঁ, যিখিনি সময় থাকিলে সেইখিনি শুলোঁ। শুই এতিয়া গা পা ধুই যাবলৈ ওলাইছোঁ এফালে, তাৰ আগতে বোলো ভিডিঅ'টো সামৰণি মাৰোঁ। গতিকে সেইখিনিকে আপোনালোকক ক'লোঁ। আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকে বাকীসমূহ ভিডিঅ'ত চাই থাকিলে সকলোখিনি গম পাব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।